আপন অৰ্থ লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পন্থ ভকতি বিহনে জীৱ যাইব ৰখাতল হেন জানি পৃথিৱীত থাকা মহাব হেন জানি পৃথিৱীত থাকা মহাব বাৰে বাৰে শ্ৰীকৃষ্ণই উদ্ধৱক কৈছে তুমি নাকান্দিবা মই বৈকুণ্ঠলৈ যোৱাৰ পাছতো ভকতসকলৰ মাজত কৃষ্ণ কথা দিবলৈ তুমি পৃথিৱীত থাকিব লাগিব অৰ্থাৎ জুবিন দাই আমাক কৈ আছে মই যিখন ধৰ্ম নিৰপেক্ষ জাতি বৰ্ণ নিৰ্বিশেষে সংস্কৃতিয়ে ভৰপূৰ অসমখন দেখিছিলোঁ সেই অসমখন জীয়াই থাকিবলৈ অসম মুলুকত আমিসকল আপোনাসকল থাকিব লাগিব কাৰণ তেতিয়াহে আমি জুবিন দাক জীয়াই ৰাখিব পাৰিম তথাপিতো আমাৰ হৃদয়ত দুখ আছে সুখ আছে কৃষ্ণৰ শৰণত হৈ উদ্ধৱে কৈছে নাযাবা আমাক এৰি মোৰ প্ৰভুদেৱ নাযাবা আমাক এৰি 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 নাম তুমি গুচি গ'লে ভকত সকলে তুমি গুচি গ'লে ভকত সকলে দুখ পাব জানানে তুমি মোৰ প্ৰভুদেৱ নাযাবা আমাক এৰি নাযাবা আমাক এৰি মোৰ প্ৰভুদেৱ নাযাবা আমাক এৰি তুমি গুচি গ'লে ভকত সকলে তুমি গুচি গ'লে ভকত সকলে দুখ পাব জানানে তুমি মোৰ প্ৰভুদেৱ নাযাবা আমাক এৰি নাযাবা আমাক এৰি কিন্তু উদ্ধৱৰ প্ৰাৰ্থনা ঈশ্বৰে মঞ্জুৰ নকৰিলে নিয়তিৰ আহ্বানক মান্যতা প্ৰদান কৰি প্ৰভু বৈকুণ্ঠলৈ গুচি গ'ল আমাৰ সকলোকে মৰ্মাহত কৰি জুবিন দাও আমাৰ মাজৰ পৰা গুচি গ'ল আমি সেইজন প্ৰভুক